বৰপেটাৰ চেঙাত অনুষ্ঠিত অসম ভিত্তিক ফুটবলৰ চূড়ান্ত খেলত মোকালমোৱা আঞ্চলিক ক্ৰীড়া সন্থা মাছা চেম্পিয়ন। নৈশলোকত শুকুৰবাৰে অনুষ্ঠিত খেলখনত মোকালমোৱা আঞ্চলিক ক্ৰীড়া সন্থা মাছা দলে মাজদিয়া গড়েমাৰী আঞ্চলিক ক্ৰীড়া সন্থাক 1-0 গ'লৰ ব্যৱধানত পৰাস্ত কৰি চেম্পিয়নশ্বিপৰ খিতাপ অৰ্জন কৰে। চেঙা আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু চেনিমাৰী আঞ্চলিক ক্ৰীড়া সন্থাৰ সহযোগত চলি থকা বাপুকণ ট্ৰফী নৈশ ফুটবল প্ৰতিযোগিতাখনৰ আৰম্ভণিতে বাৰে বৰণীয়া গীতৰ মাজেৰে জীপাল কৰি তোলে চেঙা বেছিক খেলপথাৰ। চেঙা আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু চেনিমাৰী আঞ্চলিক ক্ৰীড়া সন্থাৰ সহযোগত এক নতুন চিন্তাধাৰাৰে নৱ প্ৰজন্মৰ শাৰীৰিক আৰু মানসিক বিকাশৰ উদ্দেশ্যে চলি থকা বাপুকণ ট্ৰফী ফুটবল প্ৰতিযোগিতাখন শুকুৰবাৰে নিশা সফল সামৰণি পৰে। প্ৰথম পুৰস্কাৰ ৭০,০০০ টকা লগতে ট্ৰফী এটা আৰু দ্বিতীয় পুৰস্কাৰ ৫০,০০০ টকা লগতে ট্ৰফী এটা। প্ৰথম আৰু দ্বিতীয় পুৰস্কাৰদাতা সমাজদৰদী যুৱ নেতা ছফিকুল হক ওৰফে বাপুকণ। তীব্ৰ উত্তেজনাপূৰ্ণ অতি ৰোমাঞ্চকৰ ফাইনেল খেলখন হেজাৰ হেজাৰ দৰ্শকৰ উপস্থিতিত শান্তি শৃংখলা বজাই ৰাখি আজিৰ ফাইনেল খেলখন উপভোগ কৰে। চেনিমাৰী আঞ্চলিক ক্ৰীড়া সন্থাৰ সহযোগত আয়োজন কৰা বাপুকণ ট্ৰফীৰ আজি চূড়ান্ত খেল আৰু এই চূড়ান্ত খেলত উপস্থিত থাকি নিজকে ধন্য মানিছোঁ। কাৰণ আজিৰ চূড়ান্ত খেলত দুয়োখন দলৰ খেলুৱৈসকলে যথেষ্ট ভাল খেল খেলিছে আৰু তেওঁলোকৰ খেলত দৰ্শকো আপ্লুত হৈছে। আশা ৰাখিছোঁ চেঙা ক্ৰীড়া সন্থাই প্ৰত্যেক বছৰে যেনেদৰে এনেকৈ ক্ৰীড়াৰ লগত সংগতি ৰাখি এই ফুটবল খেলৰ আয়োজন কৰে, অনাগত দিনবোৰত ইয়াতকৈ আৰু উন্নত ধৰণৰ খেলৰ আয়োজন কৰিব। আৰু চেঙা ক্ৰীড়া সন্থাৰ যুৱ বন্ধুসকলৰ তেওঁলোকৰ যি প্ৰায় যি সময়ত আমাৰ অঞ্চলবোৰত বিভিন্ন ধৰণৰ ড্ৰাগছৰ পৰা আৰম্ভ কৰি যোৱাৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ বেদীয়ে আৱৰি ধৰিছে, ঠিক সেই সময়তে আমাৰ অঞ্চলৰ উঠি অহা উদীয়মান যুৱকসকলে যাতে এই খেল উপভোগ কৰি এই খেল চাই আগন্তুক দিনত তেওঁলোকৰ মাজৰ পৰা তেওঁলোকৰ প্ৰতিভা বিকাশ ঘটাব পাৰে, তাৰ এক উদ্দেশ্য আগত ৰাখি চেঙা ক্ৰীড়া সন্থাই এই খেল আয়োজন কৰিছে। সেই মোৰ তৰফৰ পৰা চেঙা ক্ৰীড়া সন্থাক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ যি চেষ্টা, তেওঁলোকৰ যি প্ৰয়াস, এই প্ৰয়াসক আমি সদায় শলাগ ল'ব লাগিব। তেওঁলোকে সদায় এক যুগান্তময় কাম কৰি আহিছে। চেঙা ক্ৰীড়া সন্থাই অনাগততো যুগান্তময় কাম কৰিব বুলি আশা ৰাখিছোঁ। চেঙা আঞ্চলিক ক্ৰীড়া সন্থাৰ সহযোগত আৰু চেনিমাৰী আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত আজি চেঙাতেই বাপুকণ ট্ৰফীৰ চূড়ান্ত খেলখন হৈ আছে। এতিয়ালৈ আচলতে এই বাপুকণ ট্ৰফীৰ নামটো এইটো কাৰণতে দিয়া হ'ল যে এই অঞ্চলৰ যুৱচামে যাতে খেলৰ প্ৰতি আকৃষ্ট হয় আৰু বিভিন্ন ক্ষেত্ৰত যাতে আগুৱাই যায়, এই উদ্দেশ্যে যিহেতুকে মই আছোঁৱেই থাকোঁতে মোৰ নামত দিয়া উদ্দেশ্য এইটোৱে যাতে বাকী মোক দেখি আৰু দুজন ল'ৰা আগবাঢ়ি আহে। এই খেল হয়তো মই থকাৰ দিনকেইটাত মই চলাম, মই নাথাকিলেও এনেকুৱা যাতে আৰু এই অঞ্চলৰ পৰা যুৱক ওলাই আহি এনেকুৱা ধৰণৰ যুৱচামক আগুৱাই লৈ যোৱাত সহায় কৰে, সেই উদ্দেশ্যে এই বাপুকণ ট্ৰফীটো নামটো দিয়া হ'ল। আৰু যাতে এই অঞ্চলৰ মোৰ জৰিয়তে হওক বা আমাৰ আঞ্চলিক ক্ৰীড়া সন্থাৰ জৰিয়তে হওক এই অঞ্চলৰ ৰাইজ উপকৃত হ'ব বুলি মোৰ আশা। অসম ক্ৰীড়া সন্থাৰ যদি একো অসুবিধা নহয় তেতিয়াহ'লে যিমানখিনি পাৰোঁ এই বাপুকণ ট্ৰফীৰ দ্বাৰা এই অঞ্চলৰ ক্লাববিলাকক উৎসাহিত কৰাৰ কাৰণে এটা নামকৰণ যিহেতুকে কৰিছোঁ, আৰু যদি সেনেকুৱা ধৰক যিখিনি পাৰোঁ আৰু মইতো এজন ব্যক্তিগত মানুহ, কোনো হেৰি নহয়, গতিকে সেইকাৰণে যিখিনি পাৰোঁ সহযোগ কৰিম আৰু এই অঞ্চলত ট্ৰফী চলাম বুলি এটা আশা কৰিছোঁ। আৰু ৰাইজেও মানে আশ্বাস দিব লাগিব বা ৰাইজেও সহায় কৰিব লাগিব, এইটোৱে। সন্থাৰ উদ্যোগত চলি থকা নৈশ ফুটবল প্ৰতিযোগিতাখনৰ আজি শেষৰখন ফাইনেল খেল আমাৰ। আজি এমাহ ধৰি আমাৰ এই নৈশ ফুটবল খেলখন চলি আছিল। প্ৰথমৰ পৰাই প্ৰত্যেকখন খেলতে আমাৰ ক্ৰীড়াপ্ৰেমী ৰাইজে আমাক যিটো উৎসাহ যোগাইছে, আমি
নথৈ আনন্দিত হৈছোঁ আৰু আজি শেষৰখন ফাইনেল খেল। আজি ফাইনেল খেলখনত খেলি আছে এফালে MGFC মাইজদিয়া দল, আনফালে মোকলমা আঞ্চলিক ক্ৰীড়া সন্থা দল। গতিকে খেলত দৰ্শকে আমাৰ ইয়াতে উপস্থিত হৈ আমাক উৎসাহ যোগাইছে। আমি বিশেষকৈ তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আগন্তুক দিনত প্ৰত্যেক বছৰে এনেকৈ হয়তো আমি চলাই যাম বুলি হয়তো মনস্থ কৰিছোঁ। গতিকে সকলো ক্ৰীড়াপ্ৰেমী ৰাইজৰ সহায় সহযোগিতা আমি শ্ৰদ্ধাৰে কামনা কৰিছোঁ পৰৱৰ্তী দিনত। নিউজ ডেস্ক রিপোর্ট ইত্যাদি A to Z।